Hello everyone. Welcome to Aspirants Aid Assam. Aspirants Aid Assamলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিসকাস কৰিম কারেন্ট এফেয়ার্স 2023 বৰ্ষৰ যিখিনি অসমৰ ইম্পৰ্টেন্ট কারেন্ট এফেয়ার্স আছে সেইখিনি আমি কিছুদিন ধৰি ডিসকাস কৰি আছোঁ। আজি তাৰে অন্তিমটি সেশন। ইয়াৰ পিছত আৰু আপোনালোকে অসমৰ কারেন্ট এফেয়ার্স 2023 বৰ্ষৰ চাব নালাগে। এতে মই যিমানখিনি ইম্পৰ্টেন্ট আগন্তুক এডিআৰি পাৰ্সপেক্টিভত মই গোটেইখিনি কভাৰ কৰি দিছোঁ। ঠিক আছে, অসমৰ বিশেষকৈ মই কভাৰ কৰি দিছোঁ ইয়াতে। গতিকে 2023 বৰ্ষৰ কারেন্ট এফেয়ার্স অহাৰো খুবেই সম্ভাৱনা আছে। ঠিক আছে, তাৰে আমি ইম্পৰ্টেন্টখিনি চাইছোঁ আৰু ডেকা ছাৰে আপোনালোকৰ 2024 বৰ্ষৰ সকলোবিলাক কারেন্ট এফেয়ার্স ডিসকাস কৰি আছে। তেওঁ হয়তো ফেব্ৰুৱাৰী শেষ কৰিছে চাগে, তেওঁ এতিয়া মাৰ্চ আৰম্ভ কৰিছে। গতিকে সেইখিনি আপোনালোকে চাই থাকিব। এতিয়া বহুত কনফিউজন, আচলতে বহুত কনফিউজন হৈ আছে সকলোৰে। মই আজি অন্তিমবাৰৰ কাৰণে এটা কথা ক'ম, ইমানখিনি মেছেজ, ইমানখিনি ফোন কলছ, মানে সঁচাকৈ ডিচিশ্যনটোক লৈ পেলাই যে প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ হ'ব, আমিও হেপী বুলি ক'ব নোৱাৰোঁ। ক'ৰবাত অকণমান আমাৰ লাগিছে যে এইটো কেনেকুৱা এটা ডিচিশ্যন দি দিলে হঠাতে। কিন্তু কথাটো হ'ল কি, চাওক, এখন ফিল্ড তাৰ বাউণ্ডাৰীটো ডাঙৰ। গতিকে তাত যদি আপোনাৰ স্ক'ৰ কম হয়, সকলোৰে স্ক'ৰ কম হ'ব। গতিকে এক্সাম যদি টান হয়, তেতিয়াহ'লে সকলোৰে কাৰণে এটা টান হ'ব। কিন্তু আপোনালোকে যদি ভাবি বহি থাকে এতিয়া কি কৰিম কি নকৰিম, তেতিয়া ফেইলো কৰিব পাৰে। খোলাখুলি কথা, ফেইল কৰিব পাৰে। কিন্তু যদি আপোনালোকে ভাবি নাথাকি প্ৰিপাৰেশ্যনবিলাক চলাই গৈ থাকে, তেতিয়া আপুনি পাছ কৰিব। আপুনি যদি ৰিজাৰ্ভ কৰে আপোনাৰ চিটটো কোনে খাব? আৰু আমি যেনেকৈ পঢ়াই আছোঁ, যিমানে প্ৰিলিমছ হওক, যিমানে মেইনছ হওক, যিমানে কনচেপচুৱেল কুৱেশ্যন নাকাটক কিয়, ইয়াৰ পৰা মিছ নহয়। গোটেইখিনি বস্তু আমি তেনেকৈয়ে পঢ়াই আছোঁ আমি যেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। কাৰণ আমি কেতিয়াও এইটো বস্তুত বিশ্বাস নকৰোঁ যে আমি কেইটামান MCQ দি শ্বৰ্টকাট ট্ৰিক কেইটামান লৈ আহি আপোনালোকৰ প্ৰিপাৰেশ্যনটো আমি আধৰুৱা কৰি থ'ম। তেনেকুৱা কাম আমি আগতেও কৰা নাই, আমি নিজে যেতিয়া প্ৰিপাৰেশ্যন কৰি আছিলোঁ তেতিয়াও কৰা নাই, আৰু এতিয়াও নকৰোঁ। এইবিলাকত ভুল নাযাব। নেক্সট কথা, মেইনছৰ আনচাৰ ৰাইটিং। আৰে আপোনালোকে ইমান টেনশ্যন লৈ কিয় আছে? ইমান ফোন কল আহি আছে, মই বেয়া পোৱা নাই। আপোনালোকে কনফিউজ হৈছে, ফোনটো কৰি সুধিছে, মই ভাল পাইছোঁ যে মই উত্তৰে দিছোঁ যিয়ে সুধিছে। কিন্তু কথাটো হ'ল, আপোনালোকে ক্লাছ 10 পাছ কৰি আহিছে, ক্লাছ 11 পাছ কৰি আহিছে, আপোনালোকে ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন লিখি অহা নাই নেকি? অবভিয়াছলি লিখিছে ন। তেনেকুৱাতে মেট্ৰিক পাছ কৰিছে, হয়তো কাৰোবাৰ মেট্ৰিক ভাল হৈছে, কাৰোবাৰ অকণ বেয়া হৈছে, কিন্তু আপোনালোকে এটলিষ্ট ছ'চিয়েল ছায়েন্সৰ লং কুৱেশ্যন লিখিছেতো 5 নম্বৰ থকা। ঠিক আছে, ইয়াতে কুৱেশ্যন কি সুধিব? ইয়াতে কোনো ধৰণৰ এথিক্সৰ কুৱেশ্যন নুসুধে বা ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপৰ কুৱেশ্যন নুসুধে। ইয়াতে সুধিব কি, মোৱামৰীয়া বিদ্ৰোহৰ 3টা কাৰণ দৰ্শাই ব্যাখ্যা কৰা, বা সুধিব কি আমাৰ চিপাহী বিদ্ৰোহৰ কাৰণসমূহ কি কি আছিল, এনেকুৱা কুৱেশ্যন সুধিব। ভাৰতীয় আন্দোলনৰ অসমৰ ভূমিকা কি, এনেকুৱা কুৱেশ্যন সুধিব, যিবিলাক কুৱেশ্যন আপোনালোকে আগতে সমাজ বিজ্ঞানত, ছ'চিয়েল ছায়েন্সত লিখি আহিছে। গতিকে এইখিনি কুৱেশ্যন আপোনালোকে যেতিয়া সৰু আছিলে, 16 বছৰ আছিলে, তেতিয়াই লিখি আহিছে। এতিয়াতো আপোনালোকৰ 24-25 বছৰ হৈছে। ঠিক আছে, গতিকে কিয় ইমান টেনশ্যন ল'ব লগা আছে? একো টেনশ্যন ল'ব লগা নাই। আমিতো যিমানখিনি লাগে ইয়াত প্ৰভাইড কৰিয়ে আছোঁ। ইয়াৰ পৰা আহি যাব আপোনালোকৰ কুৱেশ্যন। বিশ্বাস ৰাখক। কিবা এটা ভিডিঅ' চাই আছে, বিশ্বাসটো এটলিষ্ট ৰাখক না, আৰু কিমান কম। আৰু আজি মই কৈছোঁ, ইয়াৰ পিছত আৰু মই এইবিলাক কথা ডিছকাছ নকৰোঁ। এইবিলাক কথা বেছিকৈ ভাবি থাকি APSC লেভেলৰ পৰীক্ষা হ'ব। চাওক, APSC লেভেলৰ পৰীক্ষা নহয়, APSCৰ দৰে পৰীক্ষা হ'ব। প্ৰিলিমছ হ'ব, মেইনছ হ'ব, সেইটো কথা কৈছে। তাৰ মতলব এইটো নহয় যে আপোনালোকক এথিক্সৰ কুৱেশ্যন এটা আনি দিব, নিদিয়ে, কেতিয়াও নিদিয়ে। ভয় খাব নালাগে। ইমান গ্ৰেড 3 লেভেলত ইমান ডেপ্থত নাকাটে কুৱেশ্যন। ঠিক আছে, গতিকে আজি মই শেষৰ পৰা কৰিলোঁ যে এনেকুৱা উৰা বাতৰি বহুত ওলাই আছে যে এনেকুৱা হ'ব, এনেকুৱা হ'ব। একো টেনশ্যন ল'ব নালাগে, গোটেইখিনি প্ৰভাইড কৰি আছোঁ ইয়াতে। ইয়াৰ ভিতৰতে কুৱেশ্যন আহিব, আৰু আপোনালোকে এইখিনি লিখিব লাগিব। যিয়ে এইবিলাক ভাবি চিন্তি সময় নষ্ট কৰি আছে, খোলাখুলিকৈ কৈছোঁ, তেওঁলোকে ফেইল কৰিব। আৰু যিবিলাকে দেখিছোঁ, বহুত এনেকুৱা আছে যিবিলাকে ভাবি আছে প্ৰিপাৰেশ্যন আমি কৰি আছোঁ, কৰি যাম, তেওঁলোকে পাছ কৰিব। শেষত গম পাব কোনোবাই 40 মাৰ্ক স্ক'ৰ কৰি পেলাই পাছ কৰিছে, আৰু আপুনি 40 মাৰ্কো স্ক'ৰ কৰিব নোৱাৰিলে। অবভিয়াছলি পেপাৰ টান হ'লে সকলোৰে কাৰণে টান আহিব। কোনোবাই তাতে অলপ স্ক'ৰ কৰিব, পাছ কৰি গুচি যাব, চিধা কথা। ঠিক আছে, বহুত বেছি সময় হ'লেও আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি চাব ওলাইছোঁ যে এটা নিউজ খুব বেছি আমাৰ হাইলাইট হৈ আছিলে যোৱা বছৰ, যে আলফা আৰু আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু আছামৰ এটা পিচ এগ্ৰিমেণ্ট। ঠিক আছে, তাৰ বিষয়ে আমি এটা সৰু কথা ক'বলৈ ওলাইছোঁ। আচলতে এইটো কেতিয়া হৈছিলে? ডিচেম্বৰ 29 তাৰিখে হৈছিলে 2023 চনত। ঠিক আছে, এইটো মনত ৰাখিব লাগিব। তাতে কোন কোন উপস্থিত আছিলে? ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ উপস্থিত আছিলে, অসমৰ CM হিমন্ত বিশ্ব শৰ্মা ছাৰ উপস্থিত আছিলে। ঠিক আছে, আৰু 16গৰাকী বিশেষ লিডাৰবিলাক উপস্থিত আছিলে। লগতে আলফাক নেতৃত্ব কোনে দিছিলে সেইখন মানে পিচ এগ্ৰিমেণ্টত? অৰবিন্দ ৰাজখোৱা দিছিলে। অৰবিন্দ ৰাজখোৱা, এওঁৰ নামটো মনত ৰাখিব। ঠিক আছে, এওঁৰ নামটো মনত ৰাখিব। এতিয়া আমি নেক্সট গম পাব লাগিব যে আলফাৰ অৰিজিন কেতিয়া হৈছিল। আলফাৰ অৰিজিন হৈছিল 1979 চনত।
ঠিক আছে আলফাৰ অৰিজিন 1979 চনত হৈছিল আৰু এই যিখন পিচ এগ্ৰিমেণ্ট এই পিচ এগ্ৰিমেণ্টখনৰ জৰিয়তে 1.5 লাখ কোটি টকাৰ এটা ইনভেষ্টমেণ্ট কৰাৰ কথা কৈছিল অসমৰ সামগ্ৰিক বিকাশৰ কাৰণে ঠিক আছে এই গোটেইখিনি আপোনালোকে একদম মনত ৰাখি যাব ইয়াৰ পৰা যিকোনো কুৱেশ্যন সুধিব পাৰে আপোনালোকে একদম মিছ নকৰিব ঠিক আছে নেক্সট আহিলে বড়ো সাহিত্য সভা সৰি ইয়াতে মই অসমীয়াখিনি লিখি দিব ৰৈ গ'ল ঠিক আছে ইয়াতে মই লিখিছোঁ ন ইয়াতে লিখিছোঁ ইয়াতে লিখি দিব ৰৈ গ'ল মই কৈ দিছোঁ আপোনালোকে লিখি যাব ঠিক আছে বড়ো সাহিত্য সভাৰ ওপৰত এটা নিউজ আহিছিলে নিউজটো আছিলে এনেধৰণৰ যে 63 সংখ্যক বড়ো সাহিত্য সভা ক'ত অনুষ্ঠিত কৰা হ'ব মানে ক'ত অনুষ্ঠিত কৰা অলৰেডি হৈ গৈছে 19 জানুৱাৰী 2024 চনত ঠিক আছে বকোত এই প্লেচটো মত ৰাখিব বকোত ঠিক আছে আৰু এতিয়া আমি গম পাব লাগিব যে বড়ো সাহিত্য সভা কিমান চনত এষ্টাব্লিছ হৈছিলে 1952 চনত আৰু প্ৰথম প্ৰেচিডেণ্ট কোন আছিলে জয়ভদ্ৰ হাগজেৰ এও আছিলে প্ৰথম প্ৰেচিডেণ্ট মত ৰাখিব আৰু প্ৰথম সেশনটো ক'ত হৈছিলে বাসুগাঁও কোকৰাঝাৰ ডিষ্ট্ৰিক্টত ঠিক আছে বাসুগাঁৱত হৈছিলে 16 নৱেম্বৰ 1952 চনত ঠিক আছে 16 নৱেম্বৰটো মনত নাৰাখিলেও কথা নাই 1952টো মনত ৰাখি যাব এও নামটো বিশেষকৈ মনত ৰাখিব এক্সামত অলৰেডি সুধি গৈছে আৰু জেগাটো মনত ৰাখিব বাসুগাঁও কোকৰাঝাৰ ঠিক আছে নেক্সট আমি আহিছোঁ নেশ্যনেল এনাৰ্জি কনজাৰভেশ্যন এৱাৰ্ড ঠিক আছে এই এৱাৰ্ডটো মেইনলি ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই এইটো মনত ৰাখিব লগা এটা টপিক ঠিক আছে আৰু ৰিচেণ্টলি 2023 বৰ্ষৰ নেশ্যনেল এনাৰ্জি কনজাৰভেশ্যন এৱাৰ্ড লাভ কৰিছিলে আমাৰ গুৱাহাটী ৰিফাইনাৰীয়ে ঠিক আছে গুৱাহাটী ৰিফাইনাৰী আপোনালোকে কমেণ্ট বক্সত জনাওক গুৱাহাটী ৰিফাইনাৰী গুৱাহাটীৰ ক'ত আছে ঠিক আছে কমেণ্ট বক্সত জনাওক কমেণ্টবিলাক কৰিব ঠিক আছে নেক্সট আমি আহিছোঁ পাৰ কেপিটা ইনকাম এটা প্ৰথমতে আমি গম পাব লাগিব পাৰ কেপিটা ইনকাম কি পাৰ কেপিটা ইনকাম হৈছে এটা ভৌগোলিক অঞ্চলত প্ৰতিজন ব্যক্তিয়ে এটা সময়ৰ অন্তৰালত উপাৰ্জন কৰা ধনৰ পৰিমাণ ঠিক আছে ধনৰ পৰিমাণ এতিয়া সেই জিঅ'গ্ৰাফিকেল যেটো এৰিয়া আছে হেতু এখন দেশৰো হ'ব পাৰে যে আমাৰ ইণ্ডিয়াৰ পাৰ কেপিটা ইনকাম কিমান সুধিব পাৰে অসমৰ পাৰ কেপিটা ইনকামো সুধিব পাৰে বা কামৰূপ ডিস্ট্ৰিক্ট বা যিকোনো ডিস্ট্ৰিক্টৰ পাৰ কেপিটা ইনকামো সুধিব পাৰে যিকোনো এটা জিঅ'গ্ৰাফিকেল এটা এৰিয়াৰ প্ৰত্যেকজন ব্যক্তিয়ে উপাৰ্জন কৰা ধনৰ পৰিমাণ এইটো মনত ৰাখিব এইটো তাৰে ডেফিনেশ্যন পাৰ কেপিটা ইনকাম মানে পাৰ কেপিটা প্ৰত্যেকজন মানুহে কিমান ইনকাম কৰে এভাৰেজ ঠিক আছে হেতুক আমি কওঁ পাৰ কেপিটা ইনকাম এতিয়া এটা ডাটা আহিছিলে 2023 চনত তাৰে ভিতৰত আমাৰ অসমে পাৰ কেপিটা ইনকামৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটসমূহৰ ভিতৰত 6 নম্বৰ পজিশ্যনত আছে ঠিক আছে নৰ্থ ইষ্টাৰ্ণ ষ্টেটসমূহৰ ভিতৰত 6 নম্বৰ পজিশ্যনত আছে অতিকৈ তলত আছে তো সেইকাৰণে এটা আমাৰ অসমৰ কাৰণে মানে সুখবৰ নহয় এইটো আৰু সকলোতকৈ প্ৰথমত আছিলে ছিকিম কিন্তু ইণ্ডিয়াৰ প্ৰথম নহয় নৰ্থ ইষ্টৰ প্ৰথম ছিকিমত আছিলে আৰু এই পাৰ কেপিটা ইনকাম কোনে ৰিলিজ কৰে দ্য মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰেম ইমপ্লিমেণ্টেশ্যন ঠিক আছে এই মন্ত্ৰণালয়টোৱে মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰেম ইমপ্লিমেণ্টেশ্যন এইটো আমি কি বুলি লিখোঁ MOSPI এইটো মিনিষ্ট্ৰীয়ে মানে উলিয়াই পাৰ কেপিটা ইনকামৰ ডাটাবিলাক ঠিক আছে অসমৰ স্থান কিমান আছিলে 6ষ্ঠ এইটো আপোনালোকে মনত ৰাখিব এক্সামত সুধি দিব পাৰে নেক্সট আমি জানিব লাগিব চুকাফা এৱাৰ্ড 2023 চনত চুকাফা এৱাৰ্ড দিয়া হৈছিলে DN বেজবৰুৱাদেৱক ঠিক আছে তেওঁ এগৰাকী লেখক আৰু সাহিত্যিক ঠিক আছে লেখক আৰু এগৰাকী জাৰ্নেলিষ্ট মানে সাহিত্যিক মানে সাংবাদিক মনত ৰাখিব ঠিক আছে এতিয়া আমি তেওঁৰ বিষয়ে অলপ জানি লওঁ দ্য ষ্টেট গভৰ্ণমেণ্ট উইল কনফাৰ দ্য এৱাৰ্ড অন ভেটাৰান জাৰ্নেলিষ্ট পদ্মশ্ৰী ডক্টৰ DN বেজবৰুৱা অন দ্য অকেজন অফ শিল্পী দিৱস 17 জানুৱাৰী 2024 চনৰ 17 জানুৱাৰীত তেওঁক এই এৱাৰ্ডটো প্ৰদান কৰা হৈছিলে এইটো মনত নাৰাখিলেও কথা নাই কিন্তু আপোনালোকে এইটো মনত ৰাখিব আৰু এইটো একদম মনত ৰাখিব লিখি যাওক ঠিক আছে নেক্সট অতিকৈ ইম্পৰ্টেণ্ট এটা নিউজ ৰিচেণ্টলি 2023 চনত আমাৰ দুটা যেটো বোৰ্ড AHSCC যি আমাৰ হাই সেকেন্ডাৰী পৰীক্ষা কণ্ডাক্ট কৰে আৰু সেবা যি আমাৰ মেট্ৰিক পৰীক্ষাবিলাক কণ্ডাক্ট কৰে ঠিক আছে HSLC সেই দুটা সংস্থা মানে সেই দুখন বোৰ্ড লগাই এটা নতুন বোৰ্ড স্থাপন কৰা হৈছিল তাৰ নাম আছিল আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ASSEB এইটো মনত ৰাখিব সুধিব পাৰে যে এই নতুন বোৰ্ডটোৰ নাম কি আছিল আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ASSEB ঠিক আছে মনত ৰাখিব অতিকৈ ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ আগন্তুক ADR কাৰণে নেক্সট এয়াৰপৰ্টৰ কুৱেশ্যন বাৰে সোধা দেখা যায় এতিয়া এয়াৰপৰ্টৰ বিষয়ে এটা কাৰেণ্ট এফেয়াৰ্ছ আহিছে হয়তো সুধি দিয়াৰ খুব বেছি চান্স আছে শিলচৰত লিখা আছে দ্য ষ্টেট ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট হেণ্ডেড অভাৰ এবাউট 3050 acres অফ লেণ্ড টু দ্য এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া AAA মানে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া
এইটো আপোনালোকে মনত ৰাখিব AAA এৰ ফুল ফৰ্ম সুধি দিব পাৰে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াক মানে ইমান একৰ মাটি মানে 3050 একৰ মাটি তেওঁলোকে দি দিছে হস্তান্তৰ কৰিছে এটা নতুন এয়াৰপৰ্টৰ কাৰণে আৰু এয়াৰপৰ্টটো ক'ত হ'ব দলু শিলচৰত ঠিক আছে শিলচৰৰ কাৰণে সুধি দিব পাৰে দলু এয়াৰপৰ্ট ক'ত আছে শিলচৰত আছে ঠিক আছে নেক্সট লাচিত দা ৱাৰিয়ৰ আপোনালোকে এইটো কাৰেণ্ট এফেয়াৰ্ছৰ মোৰ ছেশ্যনতো পাইছে আগতে আৰু ডেকা ছাৰেও এইটো বিষয়ে ভালেখিনি ডিছকাছ কৰি আছে কাৰণ এইখন এখন বহুত বেছি নিউজত আছিলে প্ৰত্যেকটা বাৰতে বেলেগ বেলেগ কথা ডিছকাছ কৰা হৈছে ইয়াতে চাওক লাচিত দা ৱাৰিয়ৰ শ্বৰ্ট ফিল্মখনে ইণ্ডো ফ্ৰেঞ্চ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত যিটো পণ্ডিচেৰীত অনুষ্ঠিত হয় সেইখনত বেষ্ট এনিমেটেড শ্বৰ্ট ফিল্ম লাভ কৰিবলৈ সক্ষম হৈছে বেষ্ট এনিমেটেড শ্বৰ্ট ফিল্ম লাভ কৰিবলৈ সক্ষম হৈছে আৰু এইখনৰ ডিৰেক্টৰ আছিলে পাৰ্থ সাৰথী আৰু প্ৰডিউচ আছিলে মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱা এই দুগৰাকীৰ নাম প্ৰডিউচাৰৰ নামটো মনত নাৰাখিলেও কথা নাই ডিৰেক্টৰ নামটো বিশেষকৈ মনত ৰাখিব আপোনালোকৰ এক্সাম পাৰ্চপেক্টিভত খুবেই বেছি ইম্পৰ্টেণ্ট হ'ব ঠিক আছে নেক্সট আমি এগৰাকী খেলুৱৈৰ নাম মনত ৰাখিব লাগিব অংকুচিতা বড়ো এগৰাকী অসমৰ বক্সাৰ হয় ঠিক আছে তেওঁ গোৱাত যিটো মানে ৰাষ্ট্ৰীয় ক্ৰীড়া মানে নেশ্যনেল গেম অনুষ্ঠিত হৈছিলে গোৱাত এতিয়া এটা কুৱেশ্যন আপোনালোকে পাই গ'ল নেশ্যনেল গেম ক'ত অনুষ্ঠিত হৈছিলে 2023 চনত গোৱাত ঠিক আছে নেশ্যনেল গেম ক'ত অনুষ্ঠিত হৈছিলে গোৱাত ঠিক আছে তাতে তেওঁ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিলে বক্সিঙত ঠিক আছে বক্সিঙত তেওঁ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিলে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে আপোনালোকৰ এডিআৰি পাৰ্চপেক্টিভত নেক্সট অন্ন সেৱা সপ্তাহ এতিয়া ইয়াৰ ওপৰত থকা আমাৰ যিটো নিউজ সেইটো পঢ়িব ওলাইছোঁ 2023 চনত নৱেম্বৰ 2023 চনৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত প্ৰত্যেক মাহে অন্ন সেৱা সপ্তাহ হিচাপে পালন কৰা হ'ব অন্ন সেৱা সপ্তাহ মনত ৰাখিব 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত 2023 চনৰ নৱেম্বৰ মাহৰ পৰা বৰ্তমানো চলি আছে এইটো বস্তু আৰু এইটো কি অন্ন সেৱা সপ্তাহটো কি আমি অকণমান জানিব লাগিব একৰ্ডিং টু দ্য চ'ৰ্চেছ ইন দ্য কমিশ্যনাৰেট ৰেচন কাৰ্ড হোল্ডাৰ যিবিলাকৰ ৰেচন কাৰ্ড আছে উইল লিফ্ট দেয়াৰ PDS ৰাইচ মানে আমাৰ যিবিলাক চাউল দিয়ে সেইবিলাক এইকেইদিনৰ ভিতৰতে তেওঁলোকে কালেক্ট কৰিব পাৰিব ঠিক আছে ঠিক আছে মনত ৰাখিব প্ৰত্যেক মাহে আৰু PDSৰ ফুল ফৰ্মটো হৈছে পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম মনত ৰাখিব পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম আৰু এই স্কিমটোৰ আণ্ডাৰত স্কিমটো আপোনালোকে জনাব স্কিমটোৰ নাম কি আছিলে ঠিক আছে বা আমি স্কিমৰ ৰিলেটেড ভিডিঅ' অতি সোনকালে আনিমেই আমাৰ সকলোবিলাক ৰেডি হৈ আছে তো এই স্কিমটোৰ মতে 35 কেজি চাউল বা ঘেঁহু ঠিক আছে 35 কেজি চাউল বা ঘেঁহু আমাৰ যিবিলাক দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ আছে তেওঁলোকৰ কাৰণে মানে যোগান ধৰা হ'ব চৰকাৰৰ ফালৰ পৰা ঠিক আছে মানে যোগান ধৰি আছে অলৰেডি 35 কিলো মনত ৰাখিব আৰু এইটো কেতিয়া সংগ্ৰহ কৰিব পাৰিব 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত কাৰণ সেইকাৰণে এইটো কি বুলি কোৱা হয় অন্ন সেৱা সপ্তাহ নেক্সট আহিব হৰ্ণবিল ফেষ্টিভেল বহুতবাৰ সুধিছে এক্সামত কিন্তু এতিয়া আমি অকণমান বেলেগ এটা নিউজ দিবলৈ ওলাইছোঁ নাগালেণ্ডৰ CM নেফিঅ' ৰিঅ'ই তেওঁ এনাউন্স কৰিছিলে যে অসম আপকামিং যিটো মানে 2023 চনৰ যিটো হৰ্ণবিল ফেষ্টিভেল হৈ গৈছিলে এতিয়াতো হৈ গ'ল মইতো 2023 চনতে বনাই থোৱা আছিলে তো এতিয়া যিটো হৈ গৈছিলে 1 ডিচেম্বৰৰ পৰা হৰ্ণবিল ফেষ্টিভেলত অসমখনক পাৰ্টনাৰ হিচাপে লৈছে অংশীদাৰ ৰাজ্য হিচাপে লৈছে ঠিক আছে পাৰ্টনাৰ ষ্টেট হৰ্ণবিল ফেষ্টিভেলৰ কোনে ঘোষণা কৰিছিলে নাগালেণ্ডৰ চিফ মিনিষ্টাৰ নেফিঅ' ৰিঅ'ই ঠিক আছে তেখেতে ঘোষণা কৰিছিলে যে অসম এইবাৰ হৰ্ণবিল মানে 2023 বৰ্ষৰ হৰ্ণবিল ফেষ্টিভেলৰ পাৰ্টনাৰ ষ্টেট হ'ব তেওঁলোকৰ ঠিক আছে মনত ৰাখিব নেক্সট আহিছে অমৃত বৃক্ষ আন্দোলন খুবেই বেছি নিউজত আছিলে এতিয়া আমাক সুধিব লগা বস্তুটো হৈছে কি এই অমৃত বৃক্ষ আন্দোলনে অসমে 9টা বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে 9টা বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে আৰু এই বিশ্ব ৰেকৰ্ডকেইটা কি মই ইয়াতে লিখি দিছোঁ আপোনালোকে যদি মন কৰে স্ক্ৰীনশ্বট লৈ পেলাই পঢ়ি যাব মই এইবিলাক পঢ়ি পেলাই সময় নষ্ট নকৰোঁ এইবিলাক এক্সামত সোধাৰ চান্স একেবাৰে নাই ইমানটা আৰু কি সুধিব নুসুধে কেতিয়াও ঠিক আছে নেক্সট আহিব টুটুমণি বড়ো এতিয়া মই আগতে ক'লোঁ নেশ্যনেল গেম ক'ত অনুষ্ঠিত হৈছিলে গোৱাত ঠিক আছে তেওঁ গোল্ড মেডেল পাইছিলে ক'ত আৰ্চাৰীত এওঁহে আৰ্চাৰীত আছিলে ঠিক আছে টুটুমণি বড়ো এওঁ আৰ্চাৰীত গোল্ড মেডেল পাইছিলে ঠিক আছে আৰু তেওঁ মণিপুৰৰ আৰ্চাৰ M দেৱীক 6-2 মানে হৰুৱাইছিলে
ফাইনেলত ঠিক আছে অপোনেণ্ট কোন আছিল মণিপুৰৰ এম দেৱী এওঁৰ নামটো আপোনালোকে মনত ৰাখিব ঠিক আছে নেক্সট আহিব লাংখং ফেষ্টিভেল ৰিলেটেড কুৱেশ্যন প্ৰত্যেক বছৰে সোধে এই বছৰো সুধিব এটা নহয় এটা সুধিবই ৱাংগালাটো কিমানবাৰ সুধিছে আপোনালোকে মানে অনুমানো কৰিব নোৱাৰে ৱাংগালা সোধেই APSC হওক ADRE হওক বা যিকোনো ষ্টেট গভৰ্ণমেণ্টেল এক্সামেই হওক মানে ৱাংগালাটো ফেভৰেট লাংখং ফেষ্টিভেলটো মেইনলি ৱেষ্ট কাৰ্বি আংলঙত পালন কৰা হয় ঠিক আছে ৱেষ্ট কাৰ্বি আংলঙত পালন কৰা হয় আৰু এইটো তিৱাসকলৰ এটা হাৰ্ভেষ্ট ফেষ্টিভেল হয় হাৰ্ভেষ্ট ফেষ্টিভেল মানে কি শস্য চপোৱাৰ ফেষ্টিভেল বা এইটো এগ্ৰিকালচাৰৰ লগত মেইনলি জড়িত ঠিক আছে এগ্ৰিকালচাৰৰ লগত মেইনলি জড়িত মনত ৰাখিব এইখিনিতে মই টেষ্ট চিৰিজৰ সম্পৰ্কে এটা কথা কৈ থওঁ যে টেষ্ট চিৰিজ আমাৰ 15 জুলাইৰ পৰা ষ্টাৰ্ট হৈ যাব ঠিক আছে 15 জুলাইৰ পৰা ডেইলি প্ৰত্যেক সপ্তাহত দুখনকৈ টেষ্ট চিৰিজ আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ টোটেল 10খনকৈ টেষ্ট চিৰিজ আমি আপোনালোকক প্ৰভাইড কৰিম ঠিক আছে কণ্টেক্ট নম্বৰটো লিখি ল'ব যি ইচ্ছা কৰে 9101067038 ইয়াত আপোনালোকে কণ্টেক্ট কৰিব তেতিয়াহ'লে টেষ্ট চিৰিজত আপোনালোকে এনৰল কৰিব পাৰিব ঠিক আছে আৰু টেষ্ট চিৰিজৰ যিখিনি কুৱেশ্যন পেটাৰ্ণ সেইখিনি আমি একেবাৰে আগন্তুক ADREত যেনেকৈ কুৱেশ্যন হ'ব তেনেকৈ ছেট কৰা হৈছে কাৰণ সেইকাৰণে আমি অকণমান দেৰিকৈ ষ্টাৰ্ট কৰিছিলোঁ আমি এনাউন্সমেণ্টৰ কাৰণে একচুৱেলি ৰখি আছিলোঁ ঠিক আছে গোটেইখিনি টেষ্ট চিৰিজৰ সম্পৰ্কে ভিডিঅ' এটা আছে আপোনালোকে চাই ল'ব পাৰিব ভিডিঅ'টো এতিয়া নেক্সট আহিলে চাৱাং কুট ফেষ্টিভেলটো মেইনলি ডিমা হাছাও ডিষ্ট্ৰিক্টত পালন কৰা হয় আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টত পালন কৰা হয় ডিমা হাছা আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্ট দুখন মনত ৰাখিব আৰু এইটো মেইনলি আপোনালোকৰ যিখিনি কুকি কমিউনিটি আছে কুকি কমিউনিটিসকলে পালন কৰে চাৱাং কুট ফেষ্টিভেল মনত ৰাখিব আপোনালোকে এনেকৈ মনত ৰাখিব পাৰে কুৰ পৰা কুকি আহি গ'ল ঠিক আছে কুকি ৰিয়েল নহয় কিন্তু এনেকৈ মনত ৰাখিবহে কৈছোঁ মই ঠিক আছে তো নেক্সট আহিলে ছেকেণ্ড আয়ুৰ্বেদিক হস্পিটেল আমাৰ ইউনিয়ন মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দ্বিতীয়খন আয়ুৰ্বেদিক হস্পিটেল অসমত স্থাপন কৰাৰ কথা কৈছে 2023 চনত আৰু সেইখন ক'ত স্থাপন কৰিব দুধনৈত গোৱালপাৰা ডিষ্ট্ৰিক্টত ঠিক আছে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ দুধনৈত পালন কৰিব আৰু প্ৰথমখন ক'ত আছে মাজুলীত এইটো আপোনালোকক সুধিব পাৰে প্ৰথমখন আছে মাজুলীত এইটো এটা আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে নেক্সট এটা ইম্পৰ্টেণ্ট এটা কাৰেণ্ট এফেয়াৰ্ছ এটা কোনো মই টাইটেল দিয়া নাই জাষ্ট লাইনটো মনত ৰাখি যাব আমাৰ অসম কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে ভূটানৰ যিবিলাক শিক্ষাৰ্থী যিয়ে আমাৰ অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত শিক্ষা গ্ৰহণ কৰিবলৈ আহিব ভূটানৰ পৰা আহিব ঠিক আছে ভূটানৰ পৰা আহিব তেওঁলোকৰ কাৰণে এটা স্পেচিয়েল ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰা হৈছে আপোনালোকে এই কাণ্ট্ৰিখনৰ নাম মনত ৰাখিব ভূটানৰ পৰা যদি আহে তেতিয়াহ'লে আপোনালোকে এটা ৰিজাৰ্ভেশ্যন লাভ কৰিব পাৰিব ঠিক আছে ভূটানৰ বাসিন্দাসকলে মনত ৰাখিব নেক্সট আহিছে এনেকুৱা কুৱেশ্যন বিশেষকৈ ADREত সোধা দেখা যায় দুখনকৈ নতুনকৈ ফ্লাইঅভাৰ হৈছে গুৱাহাটীত ঠিক আছে সেই ফ্লাইঅভাৰ দুখনৰ নাম কি যিখন জুৰত তিনিআলিত আছে ঠিক আছে জুৰত তিনিআলিত যিখন আছে সেইখনৰ নাম হৈছে শ্ৰদ্ধাঞ্জলি তাৰে ওচৰতে আছে শ্ৰদ্ধাঞ্জলি কানন ঠিক আছে তেনেকৈ মনত ৰাখিব পাৰে শ্ৰদ্ধাঞ্জলি ফ্লাইঅভাৰ আৰু যিখন মালিগাঁৱত আছে সেইখন আছে নীলাচল ফ্লাইঅভাৰ বা নীলাচল উৰণীয়া সেতু মনত ৰাখিব এই দুখনৰ নাম সুধি দিব পাৰে এনেকৈ কুৱেশ্যনে সোধে কেতিয়া ফেক্সুৱেল বেচিছত অ'কে নেক্সট এটা অতি ইম্পৰ্টেণ্ট ভালদৰে শুনিব এখন নতুন বটানিকেল গাৰ্ডেন ঠিক আছে এখন নতুন বটানিকেল গাৰ্ডেন স্থাপন কৰা হৈছে কেতিয়া 5 অক্টোবৰ 2023 চনত স্থাপন কৰা হৈছে ক'ত গুৱাহাটীৰ অল্ড জেইল কমপ্লেক্সত এখন নতুনকৈ বটানিকেল গাৰ্ডেন স্থাপন কৰা হৈছে ঠিক আছে এটা কোন উপস্থিত আছিলে ইমান বেছি ইম্পৰ্টেণ্ট নহয় মই খালি অকণমান জানিবৰ কাৰণে কৈ দিছোঁ যে বহুত কেইগৰাকী আমাৰ মিনিষ্টাৰ লগতে CM আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মিনিষ্টাৰ অশোক সিংঘাল ডাঙৰীয়াই এই পাৰ্কখন ইনাগুৰেট কৰিছিলে এইটো মনত নাৰাখিলেও কথা নাই কিন্তু এইটো বিশেষকৈ মনত ৰাখিব এইটো সোধাৰ চান্স বহুত বেছি আছে নেক্সট আমি আহিছিলোঁ জয় আৰু জয়া কোনো মানুহৰ নাম নহয় মনত ৰাখিব জয় আৰু জয়া কোনো মানুহৰ নাম নহয় জয় আৰু জয়া হৈছে দুটা জেব্ৰাৰ নাম যি দুটা জেব্ৰা আমাৰ 69 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত মানে সংগতি ৰাখি অসমৰ যিখন ৰাজ্যিক চিৰিয়াখানা তাতে দুটা জেব্ৰা ইন্ট্ৰডিউচ কৰা হৈছে মানে দুটা জেব্ৰা তাতে লৈ অহা হৈছে আৰু সেই জেব্ৰাৰ নাম কি আছিলে জয় আৰু জয়া মনত ৰাখিব জয় আৰু জয়া মনত ৰাখি যাব নেক্সট মই যেতিয়া আপোনালোকক নেশ্যনেল পাৰ্কৰ ক্লাছবিলাক কৰাই আছিলোঁ নেশ্যনেল পাৰ্কৰ কুৱেশ্যনটো এইবাৰ ADREত সুধিব প্ৰত্যেক বছৰে সুধে এইবাৰো সুধিব ঠিক আছে নেশ্যনেল পাৰ্কৰ কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট আপোনালোকে যদি চোৱা নাই নেশ্যনেল পাৰ্কৰ ভিডিঅ'সমূহ চাওক প্লেলিষ্ট বনাই থোৱা আছে নেশ্যনেল পাৰ্ক এণ্ড ৱাইল্ড লাইফ চেঞ্চুৰীজ বুলি তো নেশ্যনেল পাৰ্কৰ লগত জড়িত এটা নতুন নিউজ আহিছিলে 2023 চনত যে যিখন আমাৰ ওৰাং নেশ্যনেল পাৰ্ক
ঠিক আছে ওৰাং নেশ্যনেল পাৰ্কখন বুঢ়াচাপৰি ৱাইল্ড লাইফ চেঞ্চুৰীৰ লগত জড়িত কৰি পেলাই তাৰ মানে পৰিসীমাটো বা মাটিকালিটো অকণমান বঢ়াই দিয়া হৈছে আৰু নতুন মাটিকালি কিমান 200 স্কোৱাৰ কিলোমিটাৰ ঠিক আছে মই যেতিয়া সেই ক্লাছটো কৰি আছিলোঁ ৱাইল্ড লাইফ চেঞ্চুৰী তেতিয়া মই কৈ দিছিলোঁ যে কাৰেণ্ট এফেয়াৰ্ছত মই এইখিনি বস্তু ডিছকাছ কৰি দিম কিমান বেছি মানে বৃদ্ধি কৰা হৈছে এতিয়া আপোনালোকক মই কৈ দিলোঁ আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই চাই ল'ব খুবেই বেছি ইম্পৰ্টেণ্ট হ'ব কাৰণ APSCৰ কাৰণে নিচিনা এক্সামৰ কাৰণে APSC CC বা ডিপাৰ্টমেণ্টেল এক্সামতে হওক নেশ্যনেল পাৰ্কৰ কুৱেশ্যন এটা নহয় এটা সুধিবই তাতে আকৌ এইটো কাৰেণ্ট এফেয়াৰ্ছত আছে গতিকে সোধা চান্স খুবেই বেছি আছে নেক্সট আহিব AFSPA এটা AFSPA টো কি চাওক AFSPA ফুল ফৰ্ম হৈছে আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ্ছ এক্ট যেতিয়া আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটসমূহত ইনচাৰ্জেঞ্চিবিলাক বেছিকৈ চলি আছিল আমাৰ ইনচাৰ্জেণ্ট গ্ৰুপবিলাক বেছিকৈ চলি আছিল সেইবিলাক দমন কৰিবৰ কাৰণে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে এই স্পেচিয়েল এক্টখন পাছ কৰিছিলে 1958 চনত এই স্পেচিয়েল এক্টখন পাছ কৰিছিলে এই এক্টখনৰ জৰিয়তে আৰ্মি বা আমাৰ আৰ্ম ফ'ৰ্চক কিছুমান স্পেচিয়েল পাৱাৰ দিয়া হয় যি পাৱাৰৰ জৰিয়তে যদি কেতিয়াবা তেনেকুৱা চিটুৱেশ্যন আহে তেওঁলোকে নিজৰ মতে কাম একশ্যন ল'ব পাৰে তাতে কোনো ধৰণৰ কি গ্ৰাউণ্ড আপুনি ছাপ'জ অনৰ্থক কিবা হিংসাত্মক কাৰ্য কৰিব আহিছে বা ক'ৰবাত পাব্লিক প্ৰপাৰ্টি ডেমেজ কৰিব আহিছে আপোনালোকক যেনি তেনি এৰেষ্ট কৰি দিব পাৰে তেতিয়া আপোনালোকে ক'ব নোৱাৰে যে মোৰ ফাণ্ডামেণ্টেল ৰাইট ভায়লেট হৈছে ঠিক আছে কাৰণ সেইখিনি পাৱাৰ তেওঁলোকক এই এক্টখনৰ জৰিয়তে দিয়া হৈছে আৰু আমাৰ নিউজটো হ'ল আমাৰ কেইদিনমান আগতে 2023 চনতে DGP GP সিং চাহাবে এটা ঘোষণা কৰিছিলে অসমৰ কেইখনমান ডিষ্ট্ৰিক্ট এই AFSPA পৰা বাহিৰ কৰি দিয়া হৈছে মানে তাতে এতিয়া AFSPA লাগু নহয় ঠিক আছে আৰু সেই ডিষ্ট্ৰিক্ট এখন কি আছিলে যোৰহাট গোলাঘাট কাৰ্বি আংলং আৰু ডিমা হাছাও মনত ৰাখিব আৰু বৰ্তমানো কেইখনমান ডিষ্ট্ৰিক্টত AFSPA লাগু হৈ আছে সেইকেইখন হৈছে ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ চৰাইদেউ এই চাৰিখনত এতিয়াও লাগু হৈ আছে মনত ৰাখিব ঠিক আছে এতিয়া AFSPA মই অলৰেডি ক'লোঁ 1958 চনত ইয়াক লাগু কৰা হৈছিলে বা ইয়াক এষ্টাব্লিছ কৰা হৈছিলে এটা ল হিচাপে আৰু এইটো প্ৰথমতে আমাৰ 7খন নৰ্থ ইষ্টাৰ্ণ ষ্টেট অৰুণাচল প্ৰদেশ অসম মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড আৰু ত্ৰিপুৰা এই গোটেইকেইখনতে এপ্লাই কৰা হৈছিলে ঠিক আছে এপ্লাই কৰা হৈছিলে কিন্তু নাগালেণ্ড প্ৰথমখন ষ্টেট য'ত AFSPA ইমপ্লিমেণ্ট কৰা হৈছিলে এইটো কুৱেশ্যন আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে কাৰেণ্ট এফেয়াৰ্ছৰ লগত জড়িত যিখিনি জিকে আছে তাৰ পৰা কুৱেশ্যন অলৰেডি সোধা দেখা যায় এনেকুৱা নহয় যে যিটো বস্তু নিউজত আছিলে সেইটো সুধিব লগত জড়িত যিকোনো বস্তুৱে সুধি দিব পাৰে ঠিক আছে মনত ৰাখিব নেক্সট আহিলে PHCP পিগমি হগ কনজাৰ্ভেশ্যন প্ৰগ্ৰেম পিগমি হগ মানে আমি গম পাওঁ পিগমি হগ মানে চাগে নলগাহৰি চাগে অসমীয়াত নলগাহৰি বুলি কয় নেকি ভুল হ'লেও আপোনালোকে কৈ দিব হা কাৰণ কেতিয়াবা অসমীয়াত অকণমান দিগদাৰী হয় আৰু কেতিয়াবা এতিয়া মানাস নেশ্যনেল পাৰ্কত 18টা পিগমি হগ মানে আনাৰ ব্যৱস্থা কৰা হৈছে ঠিক আছে আনাৰ ব্যৱস্থা কৰা হৈছে কনজাৰ্ভেশ্যনৰ কাৰণে মানে সুৰক্ষাৰ কাৰণে ঠিক আছে যেনেকৈ আমাৰ কেইটামান চিতা আমাৰ নামিবিয়াৰ পৰা অনা হৈছিলে তেনেকৈ 18টা পিগমি হগ আমাৰ মানাস নেশ্যনেল পাৰ্কলৈ অনা হৈছে ঠিক আছে গতিকে এইটো এটা ইম্পৰ্টেণ্ট নিউজ মনত ৰাখিব PHCP পিগমি হগ কনজাৰ্ভেশ্যন প্ৰগ্ৰেম নেক্সট আহিলে উৰপাত বিল APSCৰ ফেভৰেট কুৱেশ্যন ঠিক আছে উৰপাত বিল ক'ত আছে গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে এতিয়া নিউজটো কি উৰপাত বিল আমি কি বুলি গম পাওঁ দ্য পিংক পেৰাডাইজ গম পাওঁ আৰু এইখনক কনজাৰ্ভেশ্যন ৰিজাৰ্ভ বা ৱাইল্ড লাইফ বুলি ঘোষণা কৰা হৈছে বা ঘোষণা কৰা হ'ব 2023 চনত এইটো নিউজ আহিছিলে মনত ৰাখিব উৰপাত বিল মেইনলি ক'ত আছে গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে এইটো বিশেষকৈ মনত ৰাখিব ঠিক আছে আৰু ইয়াৰে আমি কি বুলি গম পাওঁ এটা পিংক পেৰাডাইজ এইটো মনত ৰাখিব ঠিক আছে আৰু কি বুলি ঘোষণা কৰা হ'ব কনজাৰ্ভেশ্যন ৰিজাৰ্ভ বা কনজাৰ্ভেশ্যন ৱাইল্ড লাইফ ঠিক আছে নেক্সট এইটো নিউজ খুব নিউজত আছিলে বা এই নিউজটোৰ লগত জড়িত যিখিনি মানুহ আছে তেওঁলোকে খুব শ্বেয়াৰ কৰি আছিলে এটা গৌৰৱৰ বিষয় অসমৰ কাৰণে ৱৰ্ল্ড টুৰিজিম ডেৰ দিনাখন অসমৰ বিশ্বনাথ ঘাট গাঁওখনক বেষ্ট টুৰিজিম ভিলেজ বুলি ঘোষণা কৰা হৈছে ঠিক আছে বেষ্ট টুৰিজিম ভিলেজ বুলি ঘোষণা কৰা হৈছে আমাৰ
ব্ৰঞ্জ কেটেগৰীত ঠিক আছে ব্ৰঞ্জ কেটেগৰীত মনত ৰাখিব গাঁওখনৰ নামটো বিশেষকৈ মনত ৰাখিব বিশ্বনাথ ঘাট খুবেই নিজৰ আছিলে সুধি দিব পাৰে নেক্সট আহিলে অসম ভৱন অসম ভৱন নতুনকৈ এটা অসম ভৱন মুকলি কৰা হৈছে ক'ত আমাৰ তামিলনাডুত এটা নতুনকৈ অসম ভৱন মুকলি কৰা হৈছে ঠিক আছে এইটো মনত ৰাখিব এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট আজিলৈ এইখিনি আছিলে আমাৰ 2023 বৰ্ষৰ কাৰেণ্ট এফেয়াৰ্ছ অসমৰ বিশেষকৈ ইয়াতে সমাপ্ত হোৱা বুলি মই কৈ দিলোঁ ইয়াতকৈ বাহিৰত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ চাব নালাগে টেনশ্যন নল'ব যিখিনি পঢ়াই আছোঁ পঢ়ি যাওক ৰিজাল্ট ওলাই যাব যদিহে এইবিলাক কথা ভাবি যে টান হ'ব কিবা হ'ব এইবিলাক কথা ভাবি যে ডিপ্ৰেশ্যন ফ্ৰাষ্ট্ৰেশ্যন আহি যায় তেতিয়াহ'লে কিন্তু আপোনাৰ লগৰজনৰ ক্লিয়াৰ হৈ যাব আৰু আপুনি ৰৈ যাব খোলা কথা ঠিক আছে বহুত বিশেষ নকওঁ আৰু আজি মই কৈছোঁ যে আজি মই লাষ্ট ক'লোঁ এইবিলাক কথা আৰু মই নেক্সট ক্লাছত নকওঁ ঠিক আছে গতিকে আজিলৈ এৰিছোঁ থেংক ইউ গুড বাই